জয় জুবিন দা জয় জুবিন দা জুবিন দা জুবিন দা অমর হোক জুবিন দা অমর হোক জয় জুবিন দা আচলতে আমাৰ বিশেষকৈ লখৰা ৰাইজৰ উদয়ন কৃষ্টি সংঘৰ সৌজন্যত তাৰ ৰাস উৎসৱৰ সৌজন্যত আমি চিন্তা চৰ্চা কৰিলোঁ যে আমি জুবিন গাৰ্গক আমাৰ অন্তৰ আত্মাত জীয়াই ৰাখিব লাগিব। অন্তৰ আত্মাত জীয়াই ৰাখিবলৈ হ'লে আমি প্ৰকৃত জীৱ এটা কেতিয়াও দান কৰি দিব নোৱাৰোঁ, জীৱ এটা আমি মানে প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। সেয়েহে তেওঁ প্ৰতিমূৰ্তি আমি প্ৰতিষ্ঠা কৰি আমাৰ অন্তৰ আত্মাত আমি জীয়াই ৰাখিব বিচাৰিছোঁ। আমাৰ উঠি অহা প্ৰজন্মক আমি দেখুৱাব বিচাৰিছোঁ যে আমাৰ আৱেগিক আছে, আমাৰ আৱেগ আছে। অসমীয়া মানুহৰ আৱেগ, অসমীয়া মানুহৰ সহানুভূতি এইবিলাক লৈ আমি যেতিয়া জীয়াই আছোঁ, আমি আচলতে কেতিয়াও এনেকুৱাটো নহয় যে আমি মানুহে মানুহৰ বাবে যেতিয়া চিন্তা চৰ্চা নকৰে কৰিব কোনে। এই মানুহে মানুহৰ বাবে যেতিয়া আমি চিন্তা চৰ্চা কৰোঁ, সেই আত্মাটো জীয়াই ৰাখিবৰ কাৰণে তেওঁ মানে প্ৰতিচ্ছবি জীয়াই ৰাখিবৰ কাৰণে আচলতে আমাৰ আজি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। হয়, নিশ্চয় হ'ব পাৰে, মই ইমানটো নাজানো, তথাপিও আমি আশা কৰিছোঁ যে প্ৰথম লখৰাত বা প্ৰথম গুৱাহাটীত এই জুবিনৰ প্ৰতিমূৰ্তি স্থাপন হৈছে। আমাৰ এই বছৰটো আমাৰ 50 বছৰ আছিল, যিহেতুকে আমাৰ মাজৰ পৰা জুবিন নাইকিয়া হৈ গ'ল। তাৰ কাৰণে আমি অলপ বিহুখন এদিনীয়া কৰি আমি পাতিছোঁ। আৰু যিহেতুকে জুবিন নাই আমাৰ মাজত, জুবিনবিহীন সম্ভৱেই নহয়। আৰু অহাবাৰ পাৰিলে আমি জুবিনৰ আধাৰতে আমি নিশ্চয় সোণালী জয়ন্তী আমি উপস্থাপন কৰিম। আৰু তাৰ প্ৰতি আমি শ্ৰদ্ধা জনাই তেখেতৰ মূৰ্তি স্থাপন কৰা আমি কৰিছোঁ এইবেলি। হয়তো আমি জীয়াই থাকোঁতে আমি মূৰ্তি এটা স্থাপন কৰিম বুলি বহুত আশা কৰিছিলোঁ, আমি জীয়াই থকাত নোৱাৰিলোঁ। তথাপি তেখেতে আমাৰ মাজৰ পৰা গুচি যোৱাৰ পিছত আমি এই বিহুতলিত এই মূৰ্তি জুবিন গাৰ্গৰ আমি মূৰ্তি স্থাপন কৰিছোঁ। সকলো ৰাইজৰ আমি সহায় সহযোগিতা পাইছোঁ। আৰু অহাবাৰ পাৰিলে 5 নৱেম্বৰত আমি ভূপেন হাজৰিকাদেৱৰো মূৰ্তি এটা আমি অৰ্ডাৰ দিছোঁ, আমি স্থাপন কৰিম। জুবিন দা জীয়াই থাকিলে হয়তো আজি মঞ্চখনত জুবিন দা থাকিল হয়। জুবিনে আচলতে আমাৰ এই বিহুখনত বেতকুচি বিহুত তেখেতে সময়টো দিয়ে, কোন তাৰিখে খালী থাকে তেখেতৰ মতে আমি বিহুখন পাতোঁ। আৰু তেখেতে জুবিনে আমাক কয় যে অমুক তাৰিখে মই খালী আছোঁ, বিহুখন আমি বিহুত আহিম। ঠিক তেনেকৈ তাৰমানে পইচাটো কোনো এইবাৰতো অহা কথা আছিলে, কিন্তু তেখেত আমাৰ মাজৰ পৰা নাই। তেখেতৰ শ্ৰদ্ধাক জনাই আমি য'ত নাথাকোঁ কিয় আমাক যাতে সহায় সহযোগিতা কৰে, তাকে আমি প্ৰতিমূৰ্তি আমাৰ মাজত আছে, সদায় জীয়াই থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।